জ্যেষ্ঠতাৰ ভিত্তিতেই কংগ্ৰেছ দলে বাছনি কৰিব নেকি বিৰোধী দলপতি দলে দায়িত্ব দিলেই দলপতিৰ আসনত বহিবলৈ সাজু ৱাজেদ আলী চৌধুৰী পূৰ্বৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো জ্যেষ্ঠতাৰ ভিত্তিতেই দলপতি নিৰ্বাচিত কৰাৰ বাবে দলটোৰ নেতৃত্বক জনাইছে আহ্বান মই ভাবো সদনখন চলাবলৈ হলে অভিজ্ঞতাও লাগে বিভিন্ন পক্ষৰ বিভিন্ন ধৰণৰ দাবী আহিছে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা বেছিকৈ প্ৰতিনিধি নিৰ্বাচিত হৈছে সেই গতিকে তেওঁলোকৰ পালেও চাগে অভিজ্ঞতাটো সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ককেইজনৰ মাজতে আছে আৰু আমাৰ কেইবাজনো নতুন বিধায়ক আছে সেই গতিকে দলে নিশ্চয় সকলোৰে মতামত ল'ব আৰু এটা ভাল সিদ্ধান্ত ল'ব দেৱব্ৰত শইকীয়াই জ্যেষ্ঠতাৰ ভিত্তিতে দলপতি পাতিব লাগে বুলি দাবী কৰিলেও দলপতি বাছনি কৰাক লৈ কি মন্ত্ৰণা থাকিব ৰকিবুল হুছেইনৰ ৰকিবুল হুছেইনক নুসুধাকৈ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি গৌৰৱ গগৈয়ে বাছনি কৰিব পাৰিব জানো দলপতি মঙলবাৰে সন্ধিয়াৰ ভাগত কংগ্ৰেছ হাইকমাণ্ডে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে কোন হ'ব কংগ্ৰেছ বিধায়িনী দলৰ দলপতি সকলো হিচাপ নিকাচ ঠিকেই থাকিলে জ্যেষ্ঠতাৰ ভিত্তিত ৱাজেদ আলী চৌধুৰীক দিবগৈ পাৰে কংগ্ৰেছ বিধায়িনী দলৰ দলপতিৰ দায়িত্ব আনহাতে দলপতিৰ দৰে এটা গুৰু দায়িত্ব দিলে সেই দায়িত্ব পালন কৰিবলৈ সম্পূৰ্ণ সাজু বীৰসিং জাৰুৱাৰ বিধায়ক তথা কংগ্ৰেছ দলৰ বয়সীয়া নেতাগৰাকী হাইকমাণ্ড দিলে মই আগ্ৰহী হাইকমাণ্ডৰ কথা যেহেতু আমি হাইকমাণ্ডক অথৰাইজ কৰিছোঁ তে হাইকমাণ্ড যদি ভাবে যে এজন জ্যেষ্ঠ বিধায়কক দিব লাগে আৰু জ্যেষ্ঠৰ ভিতৰত মই আছোঁ আৰু জ্যেষ্ঠ কেইবাজনো আছে কিন্তু হায়েষ্ট বেছিদিনৰ 6 বাৰৰ বিধায়ক হিচাপে মই আছোঁ মই কৈছোঁ পাৰ্টিৰ স্বাৰ্থত যাকে দিয়ে মই মানি ল'ম কিন্তু ময়ো এক্সপিৰিয়েঞ্চ পিছে শাসক পক্ষই কংগ্ৰেছৰ মিয়া প্ৰীতি বেছি বুলি অভিযোগ আনি থকাৰ সময়ত কংগ্ৰেছ নেতৃত্বই ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতি নিৰ্বাচিত কৰি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি ল'ব নেকি প্ৰতিক্ৰিয়া ৱাজেদ আলী চৌধুৰীৰ ক'লে কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল আমি কংগ্ৰেছ দলৰ সংখ্যালঘু সংখ্যাগুৰু বুলি আমাৰ কোনো পাৰ্থক্য নাথাকে আমি যোগ্যতাৰ ভিত্তিত আমি একচুৱেলি হ'ব লাগে আমাৰ দুটা কাৰ্যকাল দেৱব্ৰত শইকীয়া তেখেতে অভিজ্ঞ হিচাপেই তেখেতে দুটা কাৰ্যকাল এলপি হিচাপে কাম কৰি গ'ল গতিকে আমি ভাবোঁ যে যোগ্যতাৰ ভিত্তিত আমাক দায়িত্ব দিব লাগে অৱশ্যে একাংশই দাবী কৰি থকাৰ দৰে কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক জয়প্ৰকাশ দাসক দলপতি পাতিলেও কোনো আপত্তি নাথাকিব বুলি উল্লেখ কৰি চৌধুৰীয়ে পুনৰ ক'লে না হাইকমাণ্ডে যদি ভাবে যে পাৰ্টিৰ স্বাৰ্থত জয়প্ৰকাশক দিলে ভাল হ'ব সেই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই চেকাটো মানে মই বুজা নাই কিহৰ চেকা কাৰণ আমি কংগ্ৰেছৰ বিধায়ক আমি কোনো সাম্প্ৰদায়িক দলৰ বিধায়ক নহওঁ আমি এটা সেকুলাৰ পাৰ্টিৰ বিধায়ক হওঁ গতিকে ইয়াত আমি সংখ্যালঘু সংখ্যাগুৰু বুলি আমাৰ মাজত পাৰ্থক্য একেবাৰেই নাছিলে আৰু নাইও আৰু নাথাকিব কংগ্ৰেছৰ সংখ্যা কম গতিকে সংখ্যালঘু দলটো হৈছেই কংগ্ৰেছ এতিয়া মূল কথাটো হ'ল কি ৱাজেদ আলী চৌধুৰী অথবা কি জয়প্ৰকাশ দাস যিজনকেই দলপতি নিৰ্বাচিত নকৰক কিয় দুয়োগৰাকীয়ে হৈছে ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ তেনে ক্ষেত্ৰত শাসক পক্ষই দাবী কৰাৰ দৰেই বিধানসভাৰ ভিতৰতো অটল থাকিব ৰকিবুল হুছেইনৰ আধিপত্য ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত